গাইজ বৰ দুখ লগা ঘটনা এটা হৈ গ'ল। মানে মোৰ লগত কোনো যোৱা নাছিল কেকটো আনিব গ'লি আৰু মই দেখালোঁ আপোনালোক দমদাৰৰ পৰাই কেকটো আনিছিলোঁ। বৰ বেয়া এটা ইনচিডেণ্ট হৈ গ'ল। মানে কি হ'ল কেকটো গাইজ পৰি গ'ল। পৰিতে গাইজ কেকটো একদম ভাঙি গেছি, অৱস্থা নাই গাইজ। তো এই গাইজ গুড মৰ্ণিং সকলোকে, আশা কৰোঁ সকলোৱে ভালেই আছে। তো যিমানে কি হ'ল মই এতিয়া মানে আপোনালোকক দেখুৱাম আজি আমাৰ ঘৰৰ মানে যিটো মই কৈছিলোঁ কালি চাং বনাম। তো সেই চাংখন আজি মই আপোনালোকক কেনেকুৱাকৈ বনাব আৰম্ভ কৰিছে তো মই সেইটো দেখুৱাম। তো গাইজ এই দাঢ়িকেইডাল দীঘল হোৱা অলপমান দিগদাৰ হৈছে। তো মানে চাইডে চাইডে কিবা কিবা খালী মানে লাগি থাকে। তো এতিয়া তাত গৈ মই আমাৰ দোকানলৈকে যাম। তো দোকানত মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। তো মানে চাং বনোৱা আৰম্ভ কৰিছে, ওপৰত টিং চিং দিব। তো কালি মানে কি হ'ল চব্জিখিনি ভালকৈ উলিয়াব নোৱাৰিলোঁ। তো তথাপিতো উলিয়াই দিছোঁ। তো অলপ চলপ বিক্ৰী হৈছে। তো নেক্সট যেতিয়া চাংখন ভালকৈ হ'ব তো গোটেইখিনি বস্তু ৰাখিম, আলু পিঁয়াজ চব্জি তাৰপিছত আদা ৰহুন গোটেইখিনি পাই যাব আপোনালোকে। তো ভিডিঅ'টো আজি শেষলৈকে চাব ধুনীয়াকৈ, আপোনালোকে বহুতখিনিয়ে ভাল লাগিব। দিনটোত আজি মই কি কৰোঁ আপোনালোক গোটেইখিনিয়ে দেখুৱাম। সেইখনে আমাৰ দোকানখন। তো দোকানখন কালি ৰাতি দেখুৱাইছিলোঁ মই আপোনালোকক। সেই ওপৰত মানে এখন মানে চালি আছিলে। তো সেই চালিটো ভাঙি নতুনকৈ এতিয়া মানে চালি দিব। তো এতিয়া আৰু নতুনকৈ চাং বনাব। দেউতাহঁতে তিনিজন পুৰা দেউতা আৰু দেউতা টোটেল 4জন। তো 4জনে বৰ্তমান কাম কৰি আছে। গোটেইখিনি সম্পূৰ্ণ হ'ব এতিয়া লাহে লাহে। তো এইটো চাইডৰ পৰা ইমানলৈকে চাংখন আহিব। তো এইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। এয়াকৈ বঢ়িয়াকৈ খুটি চুটি বনোৱা গৈছে। যিডাল থাম পদ্ধতি এটা লাগি আছে। চাংখন বনোৱা এইখিনি মানুহকে হ'ব চাংখন, এইখিনিত হ'ব চাংখন। তো এখন মানে চালি হ'ব যাতে বৰষুণ চৰষুণ নপৰে আৰু 2-4টা মানুহ যাতে আহি বহিব পাৰে বঢ়িয়াকৈ। তো সেইখিনি এটাই আংকাই থাকব এতিয়া বঢ়িয়াকৈ। বাকী চাংখন বনোৱা হওক, মই চকৰ ফালে যাওঁ, মোৰ অলপমান কাম আছে। চাংখন মানে বনোৱা কাম আৰম্ভ হৈ গৈছে। তো সেইটো কাৰণে এতিয়া মই আপোনালোক দেখুৱালৈ কোনখিনি দি হ'ব। তো সেইখিনি মানে চাংখন বনাই আছে আৰু ওপৰত চালিখন দিব যিহেতু, তো যাতে বৰষুণ নপৰে আৰু 2-4জন মানুহ যাতে আহি বহিব পাৰে। তো তাৰ কাৰণে বনোৱা হৈছে। তাৰপিছত এতিয়া মই চকৰ পিনে যাওঁ, মোৰ অকণমান কাম আছে আৰু মই কিয় গৈ আছোঁ মই আপোনালোক বাৰু কৈ দিম লাগে। অকণমান চিক্ৰেট, সেইটো কাৰণে হয়তো নক'ব বাৰু। আৰু চাংখন বনাওঁ মই আপোনালোক পিছত দেখুৱাই আছোঁ আহি পিনে যে চাংখন কিমানখিনি আগবাঢ়ে আৰু কেনেকুৱা হয়। আহি গ'লোঁ গাইজ ৰাতিপুৱাই নিবলৈ। তো এই এখনে হৈছে দমদমাৰ শংকৰ বেকাৰী। তো এতিয়া ধুনীয়া টাইপ সৰু এটা কেক লৈ লৈছোঁ, যিটো মানে এজন মানে অৰ্ডাৰ দিছে। গাইজ বৰ দুখ লগা ঘটনা এটা হৈ গ'ল। মানে মোৰ লগত কোনো যোৱা নাছিল কেকটো আনিব গ'লি আৰু মই দেখালোঁ আপোনালোক দমদাৰৰ পৰাই কেকটো আনিছিলোঁ। বৰ বেয়া এটা ইনচিডেণ্ট হৈ গ'ল। মানে কি হ'ল কেকটো গাইজ পৰি গ'ল। পৰিতে গাইজ কেকটো একদম ভাঙি গেছি, অৱস্থা নাই গাইজ। তো মনটো বেয়া লাগিল, কিন্তু কেকটো যিহেতু মোৰ নহয় তো বেলেগে আনিব দিছিল আৰু তাৰো নহয়। তো সেইটো কাৰণে মনটো অলপ বেয়া হৈ গ'ল। এতিয়া চাওঁ কি কৰোঁ, উপায় নাই গাইজ। কপালে বেয়া নে কি বা, কি ক'ম ভাষাই নাই গাইজ। এতিয়া আৰু মোৰ লগৰ এটাৰো বোলে এতিয়া ভৰিৰ অলপ প্ৰব্লেম হৈছিল, তাৰ লগতো চাগে যাব লাগিব মেডিকেলত। তো চাওঁ গাইজ। খাই ভাল লগা হৈ গ'ল। এতিয়া কলোৰ মানে কি হৈছে গাইজ ভৰিখনত এটা কালি লং জাম্প মাৰোঁতে মানে দুখ পাইছিল। তো সেইটো কাৰণে আমি এতিয়া আহিছোঁ গাইজ শিঙমাৰীত থকা মমতাজ মানে ক্লিনিক। তো শিঙমাৰীত আৰু এখন আছিল, আমি তাকে গেলোঁ ফাৰ্ষ্ট। তো তাৰপৰা ৰিটাৰ্ণ গুচি আহিলোঁ। এবাৰ আকৌ ইয়াতে আহিছোঁ, সকলো কেছ দেখি আছোঁ মই। তো কলোৰ কৰি কেনে চেণ্ডেজ লগাই থৈ দিছে মানে। আৰু মোৰ কেকটোৰ ইনচিডেণ্টটো আপোনালোকক ক'লোৱেই, বহুত বেয়া লগা আহিছিল। এইটো
পলু এই ভৰিয়ান কালি ইনফেকশ্যন ইনজিউৰ হৈ গ'লে এই বেজাৰা ঘৰে ঘৰে খোজকাঢ়ি আছে তাই ফুলি গাইজ পলুৰ অৱস্থা বেয়া এতিয়া মালটো এক্সৰে কৰি আহিল আহি এতিয়া এবাৰ পুৰি মাৰিব আহিছে পুৰি হাৱা মেইন আধা ঘণ্টামান বোলে গাইজ এক্সৰে ৰিপৰ্ট দিওঁতে লাগব সেইটো মানে হাবা আহিছোঁ হাবা আহি গ'লোঁ গাইজ এইবাৰ হাবাক গেলি তো ক'লো যিহেতু এক্সৰে ৰিপৰ্ট অলপ দেৰি হ'ব তো লঘুমিহেন যিহেতু অলপমান ওচৰতে খাবা আহিছোঁ অৰ্ডাৰ দিছোঁ চাহ আৰু মিঠে চাহ আৰু মিঠে দুটা এটা খাই লৈ পেলাই এবাৰ এক্সৰে ৰিপৰ্ট লৈ ঘৰত যায় আকৌ বাৰো কাম আছে গাইজ আৰু টিং আনিব যাব লাগিব এইবাৰ সকলোকে লৈ যাম চাই লওঁ এইবাৰ তো গাইজ ৰাতিপুৱা ইঞ্চিডেণ্টটো মই ক'লোৱে তাৰপিছত এতিয়া মানে কি হ'ল লখিমীৰ ওচৰতে নতুনকৈ এখন মানে চকলেট মানে আইচ মানে হেৰি কি বুলি কয় এইটো কেকৰ মানে এখন দোকান খুলিছে তো তাত আহিলোঁ এইবাৰ ৰাতিপুৱাৰ কেকটো যিহেতু নিব নোৱাৰিলোঁ তো ইয়াৰ পৰা এটা সৰু চাইড লৈ যাওঁ গাইজ আমাৰ চাঙৰ কাম আৰম্ভ চাঙত প্ৰথম সূতা পোতা গেল আৰু নিবিন দাই ওপৰত উঠি এতিয়া এখন মানে চাল এখনৰ কাৰণে টিং লাগব একফালে নহ'লে এনেই ওলাই আছে এই টিংখন এতিয়া কিনিব যাব লাগিব এতিয়া এই চাংখনৰ কাম আৰম্ভ হৈ গৈছে এতিয়া এই পদ্ধতিতে চাঙৰ কাৰণে আৰু সূতা খুটি আছে বেছি চৰা নহ'ব ইমানখিনি চৰা হ'ব গেলি হ'ব তো ইয়াৰ পৰা এইখিনিমান লাগবই আৰু তো এনেকৈ মানুহে চব্জি ল'ব লাগিব না তো সেইটো কাৰণে এতিয়া বঢ়িয়াকৈ কাম চলি আছে এতিয়া চাংখনৰ কাম যিহেতু মোটামুটি সমাপ্ত হ'বই আজি তো তাৰে পিছত আজিৰ পৰা গধূলি এতিয়া চব্জি মই ওলাই অহা কথা আৰু আজি ভাবিছিলোঁ অলপ বেছিকৈ চব্জি আনিম তো চাওঁ বৰমত যাই পেলাই যদি অলপ কিবা কিবি চব্জি পাওঁ হয়তো লৈ আহিব পাৰোঁ আৰু আজি হয়তো নানিব পাৰোঁ চাই লওঁ মোটামুটি যদি চব্জি কিবি ওলে তো মই এই চব্জিখিনি লৈ আহি ইয়াতে বেচিম আৰু ৰবিবাৰৰ পৰাই চব বস্তু পাই যাব মানে চব্জিৰ লগতে আলু পিঁয়াজ আদা ৰহুন গোটাখিনি পাব হয় আৰু আমাৰ গাঁৱত যদি মানুহবিলাক নিব খোজে তো বঢ়িয়া খাই যি লাগে ফোন কৰিলে পাই যাব অৰ্ডাৰ দিলোঁ এতিয়া মই টিং আনিবলৈ যাওঁ গাইজ তো টিংকেইখন আনি টিংকেইখন লগাব লাগিব কাৰণ কি বৰষুণ দিলে গোটাই পাই যাব সেইটো কাৰণে তো মানুহখিনি ইয়াতে ঠিক আছে যাতে দিব পাৰে তাৰ কাৰণে গাইজ ঘৰৰ পৰাই এতিয়া গৰমত আছিলোঁ টিং কিনিব গেলি তো টিং কিনি পেলাই এতিয়া বঢ়িয়াকৈ অলপমান কুঁহিয়াৰৰ ৰস খাওঁ আৰু চব্জিও ল'লোঁ অলপ কিবা এই চব্জি আৰু এই ক'লো কুঁহিয়াৰৰ ৰস এই চব্জিখিনি এতিয়া কিবা কিবি লৈছোঁ তো লৈ পেলাই আজি এতিয়া ঘৰত উলিয়াব লাগিব আৰু আপোনালোকে দেখা পাব কি চব্জি লৈছোঁ মই এইগিলাচ খালোঁ গৰম বেয়া গৰমত এইগিলাচ বহুত ভাল বস্তু গাইজ ভাত পানী খাই ল'লোঁ আৰু আপোনালোকে খালে নাই তো মই গৈছিলোঁ বৰম্বৰ পৰা আহি মানে তাত গৈছিলোঁ টিং আনিব এতিয়া আকৌ চব্জি অকণমান বজাৰ কৰি আনিলোঁ আৰু কুঁহিয়াৰৰ ৰস পালোঁ গাইজ এতিয়া ভাত পানী খাই ল'লোঁ এতিয়া আম এটা লৈছোঁ হাতত আৰু আমি দোকানৰ ফালে যাই আছোঁ দোকানখন কিমান আগবাঢ়ি আপোনালোক মই দেখি দি আছোঁ গাইজ চাং কমপ্লিট চালে কমপ্লিট এখন চাং চিনখন গাইজ কেনে হৈছে অলপমান পাতল হৈছে মালটো আকৌ নাই দেই কেনে আৰু এখন টিং কি লাগে আৰু 8 ফুটি গাইজ মই আনিছিলোঁ 6 ফুটি টিং ক'ত আৰু লাগে ইয়াতে বোলে গাইজ আৰু টিং লাগে এইখিনি দি অলপ বৰষুণ পৰিলেও আকৌ নহয় গাইজ আগৰবাৰ কিমান হেৰি আছিল হয়নে নিপিন দা এইবাৰ বঢ়িয়া আছে গাইজ ওপৰত গেলি পুৰা একদম মজা খাই আছে তো এতিয়া চাং এখন আজি এতিয়া চব্জি ইয়াতে উলিয়াই কথা গাইজ মই যি নতুন টিংকেন
যিকেইখন মানে ওপৰত দেখি লগাইছোঁ মানে পুৰণিকেইখন তলৰ ফালে দিছে কিন্তু নতুনকেইখন অলপ ওপৰৰ ফালে দিছে যোনফালে মানে পানী অলপ বেছিকৈ পৰা আছিলে আগতে তো এতিয়া হেৰি আজি মোৰ কমপ্লিট গাইজ যে চাং বনোৱা চালি বনোৱা চব্জি তব্জি আনা আৰু এতিয়া গধূলি যি চব্জি উলিয়াম এতিয়া আপোনালোক সকলোকে আজিৰ কাৰণে বাই বাই আৰু লগ পাম কাইলৈ আজি বাৰু মই মোৰ যদি মিনি ব্লগ চাই তো আপোনালোক মই মিনি ব্লগত দেখুৱাই দিম চব্জি কি উলিয়াইছোঁ আৰু কিমানখিনি পইচা পৰি গৈছে তো আপোনালোকে যদি মিনি ব্লগ চাই ভাল পায় তো মিনি ব্লগো চাব পাৰিব তো বাই বাই সকলোকে লগ পাম নেক্সট কাইলৈ